नमस्कार मैं मजिद बंधुসকল भारतर सर्वबृहत पब्लिक सेक्टर बैंक SBI अर्थात स्टेट बैंकत आपनार एकाउंट आछे नेकी स्टेट बैंकर प्रतिजन ग्राहके एकाउंटत टका नाथाकिलेও 10,000 टका लाभ करिब। केवल स्टेट बैंके नहय भारतर आन आन जिबिलाक पब्लिक सेक्टर बैंक आछे এই সকলোবোৰ বেংকৰ গ্ৰাহকে 10,000 কৈ টকা পাব। যদি আপোনাৰ একাউণ্টত 1 টকাও নাথাকে তথাপি আপুনি 10,000 টকা উলিয়াব পাৰিব। प्रधानमंत्री जनधन एकाउंट अर्थात जिरो बेलेंसर जिসকল लोकर एकाउंट আছে সেই সকলোবোৰ লোকে 10,000 কৈ টকা লাভ কৰিব। এই টকা লাভ কৰিবলৈ কি কৰিব লাগিব কেনেকৈ এই টকা উলিয়াব সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅত। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ আপোনালোকে ভিডিঅটো একেলগে চাই থাকক। আৰু আপোনালোকৰ কাৰ কোনটো বেংকত একাউন্ট আছে সকলোৱে ভিডিঅটোত লাইক কৰি কমেন্ট বক্সত আপোনাৰ বেংকৰ নামটো লিখি দিয়ক যাতে আপোনাৰ বেংকৰ কিবা ইনফৰমেশনৰ লগে লগে মই আপোনাক আগতীয়াকৈ জনাই দিব পাৰো। তো বন্ধুসকল বলক আমি ভালদৰে জানি লওঁ আপুনি এই 10,000 টকা কেনেকৈ উলিয়াব। আপোনাৰ একাউন্ট খালি হৈ থাকিলেও যিকোনো এটিএমৰ পৰা উলিয়াব পাৰিব 10,000 টকা। খালি হৈ থকা বেংক একাউন্টৰ পৰা সেকেন্ডতে উলিয়াব পাৰিব 10,000 টকা। এই 10,000 টকা উলিয়াবলৈ কেনেকৈ কি কৰিব লাগিব চাও আহক। একাউন্ট শূন্য হলেও এটিএমৰ পৰা উলিয়াব পাৰিব 10,000 টকা। আপোনাৰ পকেটত 1 টকা নাথাকিলেও চিন্তাৰ কাৰণ নাই। আপুনি খালি হৈ থকা বেংক একাউন্টৰ পৰা উলিয়াব পাৰিব 10,000 টকা। ওভাৰড্ৰাফ্ট সুবিধা থাকিলেই আপুনি পাব 10,000 টকা। যিসকল লোকৰ জনধন একাউন্ট আছে অৰ্থাৎ জিৰো বেলেন্সৰ একাউন্ট আছে তেওঁলোকে লাভ কৰিব এই সুবিধা। ওভাৰড্ৰাফ্ট এক প্ৰকাৰ ঋণ ব্যৱস্থা। খালি বেংক একাউন্টৰ পৰা ধন উলিয়াবলৈ আপুনি বেংকলৈ যোৱাৰ প্ৰয়োজন নাই। যিকোনো এটিএমৰ পৰা সেকেন্ডতে উলিয়াব পাৰিব 10,000 টকা। ওভাৰড্ৰাফ্ট সুবিধা লবলৈ আপুনি প্ৰথমে বেংকত ধন জমা নথলে হ'ব। জনধন একাউন্ট থকা লোকৰ বেংক একাউন্ট শূন্য হৈ থাকিলেও লাভ কৰিব এই ধন আৰু পিছত আপুনি এই ধন ৰাখি সুদসহ ঘূৰাই দিব লাগিব। এই ওভাৰড্ৰাফ্টৰ সুবিধা লবলৈ আপুনি আপোনাৰ যিটো বেংকত জনধন একাউন্ট আছে সেই বেংকৰ লগত যোগাযোগ কৰক।